ছাৰ বাইদেউসকল ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ কাৰণে বন্ধ সম্পৰ্কীয় এক ঘোষণা লৈ আহিছোঁ হয় ছাৰ বাইদেউসকল আপোনালোকে ঠিকেই শুনিছে আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলে বন্ধ লাভ কৰিব আৰু সেয়া আপোনাৰ চৰকাৰী বন্ধ লাভ কৰিব আৰু বিশেষকৈ এই চৰকাৰী বন্ধৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ পৰা আপোনাৰ জাননী প্ৰকাশ পাইছে আৰু আপোনাৰ বাতৰি কাকত প্ৰকাশ পাইছে আৰু 22 ছেপ্টেম্বৰ দিনাখন বন্ধ থাকিব আৰু এই 22 ছেপ্টেম্বৰ দিনাখন যে বন্ধ থাকিব এয়া অসমৰ সকলো চৰকাৰী কৰ্মচাৰীসকলে লাভ নকৰিব এই বন্ধ লাভ কৰিব আপোনাৰ বিটিআৰৰ অধীনৰ জিলা কেইখনৰ চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে 22 ছেপ্টেম্বৰ দিনাখন যি বিটিআৰৰ পৰিষদীয় নিৰ্বাচন আছে সেই নিৰ্বাচনৰ কাৰণে আপোনাৰ বন্ধ ৰখা হৈছে আনহাতে চৰকাৰী কৰ্মচাৰী যিসকলে সেই নিৰ্বাচনৰ দায়িত্বত থাকিব তেওঁলোকৰ বাবে খোলা থাকিব কিন্তু অন্যান্য কৰ্মচাৰীসকলে বিটিআৰৰ নিৰ্বাচনৰ কাৰণে তেখেতসকলে বন্ধ লাভ কৰিব